নমস্কাৰ বন্ধুসকল, মই জেক মোবাইল ৰিপেয়াৰিং চেণ্টাৰৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আপোনালোকে দেখা পাই আছে, এইটো এটা মাদাৰবোৰ্ড মই ক্লিনিং কৰি থৈ দিছোঁ। এইটো হ'ল অপো A53 মোবাইল। এইটো ডেড কণ্ডিশ্যনৰ মোবাইল আছিল। চাৰ্জিং এম্পিয়াৰ 00 দেখাইছিল আৰু DC পাৱাৰ চাপ্লাই 0ৰ পৰা আৰম্ভ কৰি আপোনাৰ 100ৰ ওপৰত যাই কিনে আকৌ 0 এম্পিয়াৰলৈ ঘূৰি আহে। মই এতিয়া CPU-টো ক্লিনিং কৰি থৈ দিছোঁ, ৰিভল্ভ কৰিম। এইটো চাওক, মই ইউনিভাৰ্চেল ষ্টেনচিল দি মই ৰিভল্ভ কৰি আছোঁ, আপোনালোকে দেখাই পাই আছে। এতিয়া মই ৰিভল্ভ কৰাটো হ'ল, মই মোবাইলেদি কেমেৰা কৰোঁ, সেইকাৰণে মই গোটেই দেখাব নোৱাৰিলোঁ আপোনালোকক। এনেকুৱা ধৰণৰ যদি ডেড কণ্ডিশ্যনৰ মোবাইল থাকে, CPU ৰিভল্ভ কৰিব লাগে, MMC প্ৰগ্ৰামিং কৰিব লাগে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰক। এতিয়া মই মাদাৰবোৰ্ডত CPU-টো ইনষ্টল কৰিম। আপোনালোকে দেখাই পাইছে, মই ৰেডি কৰি থৈ দিছোঁ। মই কেমেৰাৰ কাৰণে মই লগোৱাটো দেখাব নোৱাৰিলোঁ। এতিয়া চাওক, মই লগাইছোঁ CPU-টো। লগোৱাৰ পিছত চাৰ্জিঙত সোমাই দিয়াৰ লগে লগে চাৰ্জিঙৰ লগোটো আহি গৈছে। অলপ সময় ৱেইটিং কৰিব লাগিব, তাৰপিছতে চাৰ্জিঙৰ পাৰ্চেণ্টেজটো আছে সেইটো দেখাব। এইটো চাওক, চাৰ্জিঙৰ পাৰ্চেণ্টটো দেখাইছে 5% চাৰ্জ আছে মোবাইলত। এতিয়া মই আপোনালোকক পাৱাৰ অন কৰি কিনে দেখাই দিম। এতিয়া মই পাৱাৰ বটনত প্ৰেছ কৰি আছোঁ, অকণমান ভাইব্ৰেশ্যন হ'ল, এতিয়া পাৱাৰটো অন হৈ যাব। এতিয়া চাওক, অপো লগোটো আহি গৈছে, ফাৰ্ষ্ট লগো। এতিয়া চাওক, ছেকেণ্ড লগোত গুচি গৈছে। এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকৰ ভাল লাগে, তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব। আৰু ইউটিউবত যদি দেখা পাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো চাওক, মোবাইলটো 100% অন হৈ গৈছে, টাচৰ কাম কৰি আছে। থেংক ইউ ভেৰি মাছ।